নমস্কাৰ নিউজ লাইভৰ প্ৰাইম টাইম নিউজলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি শইকীয়া আমাৰ লগত আছে এডিটৰ ইন চিফ অতনু ভূঞা আৰু সহযোগী শিখা শইকীয়াও সাংবাদিক আৰু চিকিৎসক সামাজিক কাম-কাজৰ সৈতে জড়িত সমাজৰ দুটা শ্ৰেণী কিন্তু সাংবাদিকৰ ওপৰত যেতিয়া চিকিৎসকৰ আক্ৰমণ ঘটে তেতিয়া আপুনি তাক কি বুলি ক'ব এনে ঘটনাই সংঘটিত হ'ল এইখন অসমত ডিব্ৰুগড়স্থিত অসম চিকিৎসালয় মহাবিদ্যালয়ত বুধবাৰে নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ চলাই চিকিৎসকৰ দল এটাই এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰিল ডিব্ৰুগড়ৰ অসম চিকিৎসালয় মহাবিদ্যালয় চৌহদ তুমি কত শত পাশ করে এসেছো বিলেতে ঘুরে মানুষের যন্ত্রণা ভোলাতে ও ডাক্তার ডাক্তৰ ডাক্তৰ বোলে মানুহ নহয় ডাক্তৰ দেৱতা ঝোলাতে ও ডাক্তার ডাক্তৰ আৰু কচাই কেতিয়াও একে নহয় কচায়ে জনসমাগমৰ মাজত জীৱ-জন্তু কাটে ডাক্তৰে চেম্বাৰত ৰোগীৰ শৰীৰত অস্ত্ৰোপচাৰ কৰে ডাক্তৰে মানুহৰ প্ৰাণ বচাব পাৰে ৰোগীৰ শেষ ভৰসা ডাক্তৰ প্রফেশন কষাই জবাই করে প্রকাশ দিবালোকে তোমার আছে ক্লিনিকার চেম্বার ও ডাক্তার কিন্তু ডাক্তৰ যদি পিশাচ হয় তেতিয়া এইখন সমাজত কি হ'ব এইবাৰ চাওক এয়া পিশাচ ডাক্তৰক ডাক্তৰৰ হাতত বেজি নহয় ডাক্তৰৰ হাতত ষ্টেথিস্কোপ নহয় ডাক্তৰৰ হাতত লাঠি হকি ষ্টিক ইত্যাদি ইত্যাদি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাক্তৰে ৰোগীৰ প্ৰাণ বচাবলৈ নিয়োজিত ডাক্তৰে এইবাৰ ৰোগীৰ প্ৰাণ বচোৱাৰ পৰিৱৰ্তে ৰোগীক প্ৰহাৰ কৰিবলৈ খেদি আহিছে কেৱল সেয়ে নহয় এই ঘটনাৰ খবৰ ল'বলৈ যোৱা সাংবাদিকক প্ৰহাৰ কৰিছে ডাক্তৰে এয়া হ'ল ডাক্তৰৰ গুণ্ডামি যেতিয়া মাৰপিট হৈ আছে অলৰেডি আপোনাৰ আমাৰ অচি ছাৰ এজনকো হাত লগালে যেতিয়া ওপৰত ফায়াৰিং কৰিলে তেতিয়া আমাৰ ল'ৰাবিলাক য'ত চিটিৰ মিটিৰ হৈ গ'ল হৈ যোৱাৰ পিছত মই আপোনাৰ মেডিকেলৰ চেম্বাৰত সোমাই গ'লোঁ মাৰিব বুলি তাৰপিছত মই সেইপিনে সোমাই কিনে ৰখি আছোঁ পুলিচ দুজনৰ লগত তাৰপৰা আপোনালোকৰ আপোনাৰ কেমেৰা পাৰ্চনৰ এজন পেচাৰা তেখেতো সোমাই গ'ল 15-20 জন ল'ৰাই তেখেতক যিটো মাৰিছে ন মোৰ চকুৰ পানী ওলাই গৈছে তুমি কত শত পাশ করে এসেছো বিলেতে ঘুরে মানুষের যন্ত্রণা ভোলাতে ও ডাক্তার তোমার MBBS মানা FRCS বোধ হয় A to Z ডিগ্রি ঝোলাতে ও ডাক্তার আচলতে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন এজন ৰোগীৰ মৃত্যুৰ পিছত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ডিব্ৰুগড় পৰিস্থিতি এনেকুৱা প্ৰায় হৈয়ে থাকে তাৰ পিছতো মাৰপিট তাৰ পিছতো এই ডিব্ৰুগড় আছাম মেডিকেল কলেজৰ ষ্টুডেণ্টে মাৰপিট পুলিচক মাৰিছে কেমেৰামেনক মাৰিছে আমাৰ চকুৰ আগত মাৰিছে আমাৰ সৰু সৰু ল'ৰাক মাৰিছে লগে লগে বাতৰি সংগ্ৰহ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল সাংবাদিকৰ দল বুধবাৰে নিশা ৰোগীৰ আত্মীয়ৰ সাংবাদিকৰ ওপৰত জঁপিয়াই পৰে চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ এটা দলে নেতৃত্বত AMCৰ এইজন কৰ্মচাৰী নাম ডেভিড পেগু চিকিৎসকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে নিউজ লাইভৰ কেমেৰা পাৰ্চন দীনেশ দাস আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক সুৰুজ দত্ত আঘাত পাইছে অন্যান্য সংবাদকৰ্মীও এই ঘটনাৰ পিছত বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ লোক চিকিৎসকৰ গুণ্ডামিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ডিব্ৰুগড়ৰ নাগৰিকে প্ৰতিবাদ কৰে সাংবাদিকে ডাক্তৰৰ পৰা এনেকুৱা এটা ব্যৱহাৰ পাইছোঁ সেইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা আৰু অতি সোনকালে এই
শাস্তি দিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁক গোটেই মেডিকেল কলেজৰ পৰা তেওঁ উলিয়াব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰি ইমিডিয়েটলি এৰেষ্ট কৰি তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব লাগে। ডিব্ৰুগড়বাসীয়ে বিভিন্ন সময়ত চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ আতিশয্যাৰ বলি হৈ আহিছে। বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন একাংশ ৰোগীয়ে ভয়ত চৰকাৰী চিকিৎসালয় বাদ দি ব্যক্তিগত চিকিৎসালয় ৰাওনা হৈছে। সকলোৱে বিচাৰিছে দোষীয়ে শাস্তি পাওক। সাংবাদিকৰ দলে স্থানীয় ৰাইজে উপায়ুক্তৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছে। দোষীক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে। প্ৰশ্ন হয়, আৰক্ষীয়ে চিকিৎসকৰূপী গুণ্ডাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাবনে? ডিব্ৰুগড়ৰ পৰা কেমেৰা পাৰ্চন বিজয়ৰ সৈতে সুৰুজ দত্ত আৰু ৰঞ্জিত দত্ত, নিউজ লাইভ। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকে সাংবাদিকক মাৰপিট কৰা ঘটনা সন্দৰ্ভত ইতিমধ্যে উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে পূজাৰ পিছতে গুৱাহাটী আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাৰাজিৰ প্ৰকৃত কাৰণ বিচাৰি অধিক পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সেইদিনাখন গুৱাহাটী মেডিকেল কলেজত এটা ঘটনা হ'ল আৰু এটা ডিব্ৰুগড় মেডিকেল কলেজত ঘটনা হ'ল। গতিকে এই ঘটনাটো কিয় হৈছে, বহুত ক্ষেত্ৰত বেলেগ বেলেগ কাৰণো সোমাই থাকে। গতিকে এটাটো আমি তদন্ত কৰিম জিলা উপায়ুক্তৰ জৰিয়তে, ইতিমধ্যে আমি তদন্ত কৰিবৰ কাৰণে কৈছোঁ। আৰু আনহাতেদি ইয়াৰ ভিতৰত আন কি কাৰণ লুকাই থাকিব পাৰে সেই সম্পৰ্কে মই খুব অতি সোনকালে, বিশেষকৈ পূজাৰ পিছতে গোটেইকেইখন মেডিকেল কলেজত গৈ পেলাই এবাৰ জুনিয়ৰ ডক্টৰ্ছখিনিৰ লগতো কথা পাতিব লাগিব। বহুত সময়ত এনেকুৱা কিবা বেলেগ কথাৰ কাৰণেও বেলেগ ঘটনা হয়। গতিকে গোটেই ঘটনাখিনি চাব লাগিব। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বেলেগ কথাৰ বাবে বেলেগ ঘটনা হ'ব পাৰে। প্ৰকৃততে কি হৈছিল এই বিষয়ে জানিবলৈ আমি এতিয়া যাব বিচাৰিম ডিব্ৰুগড়ত। আমাৰ লগত আছে ৰঞ্জিত দত্ত। ৰঞ্জিত দত্ত, আপোনাৰ লগত যিহেতু সুৰুজ আমাৰ সংবাদদাতা উপস্থিত আছে, মই সুৰুজৰ পৰা জানিব বিচাৰিম যে কালি প্ৰকৃততে সমগ্ৰ ঘটনাটো কেনেধৰণে হৈছিল। এই ক্ষেত্ৰত ৰঞ্জিত দত্ত, মই তেখেতৰ পৰা সমগ্ৰ ঘটনাটো দৰ্শকসকলক জ্ঞাততে অৱগত কৰিবলৈ তেখেতক অনুৰোধ জনালোঁ। হয় অতনু, মোৰ লগত উপস্থিত আছে কালি যি এজন সংবাদকৰ্মী আমাৰ সুৰুজ দত্ত, তেওঁ যি কালি অত্যাচাৰৰ বলি হৈছিলে, তেওঁক আমি সুধিব বিচাৰিছোঁ কালি সমগ্ৰ ঘটনাৱলী কেনেকৈ হ'ল আৰু কি পৰ্যায়ত কি ধৰণৰ ঘটনা সংঘটিত হৈছিলে। আমি 10:30 বজাত এটা খবৰ পাইছিলোঁ যে আৰিফ নিছাৰ নামৰ এজন যুৱকক প্ৰহাৰ কৰা হৈছিল ডিব্ৰুগড় বাছ আস্থানত, নৈশ বাছ আস্থানত। তেওঁক মুমূৰ্ষু অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল। তেওঁক কেজুৱেলিটিত ভৰ্তি কৰাৰ পাছতে কিছু সময় পিছতে তেওঁৰ মৃত্যু হৈছিল। আৰু এই ঘটনাটোৰ আমি বাতৰি সংগ্ৰহৰ বাবে আমি অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিলোঁ প্ৰায় 10:45 বজাত। আৰু অসম চিকিৎসা মহাবিদ্যালয় কেজুৱেলিটিৰ সন্মুখত উপস্থিত হোৱাৰ পূৰ্বেই চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাক্তৰ নিপেন গগৈৰ সৈতে আমি নিপেন গগৈৰ লগত টেলিফোনত যোগাযোগ কৰিছিলোঁ। আৰু ডাক্তৰ নিপেন গগৈৰ পৰা আমি মৌখিকভাৱে অনুমতি লৈছিলোঁ যে যিহেতু কেজুৱেলিটিত যুৱকজনৰ মৃতদেহ ৰখা হৈছিল, এই মৃতদেহৰ ফটো সংগ্ৰহৰ বাবে। আৰু ডাক্তৰ নিপেন গগৈৰ মৌখিক অনুমতিৰ ভিত্তিতে আমি অসম চিকিৎসা মহাবিদ্যালয়ৰ কেজুৱেলিটিৰ সন্মুখত যেতিয়া আমি গৈ উপস্থিত হৈছিলোঁ, তাৰ কিছু প্ৰাক মুহূৰ্ততে আমাৰ কেমেৰা পাৰ্চন দীনেশ দাসে কেমেৰা উলিয়াই ভিজুৱেল সংগ্ৰহ কৰিবলৈ কৰাৰ মুহূৰ্ততেই অতৰ্কিতে আমাৰ ওপৰত আক্ৰমণ চলাইছিল। প্ৰায় 200জনীয়া কনিষ্ঠ চিকিৎসকৰ দলে আমাৰ ওপৰত আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত আমাৰ কেমেৰা পাৰ্চনজন নিহত হৈছে। আৰু আমাৰ লগত এই বাতৰি সংগ্ৰহ কৰিবলৈ অন্যান্য সংবাদকৰ্মীসকলো গৈছিল। আৰু ডিব্ৰুগড়ৰ কেইবাটাও স্থানীয় ইলেক্ট্ৰনিক সংবাদ মাধ্যম আৰু আন 2টা চেনেলৰ সংবাদকৰ্মীসকলো গৈছিল। তেখেতলোকৰো কেমেৰা সম্পূৰ্ণৰূপে তেওঁলোকে ভাঙি চুৰমাৰ কৰিছে আৰু আমাৰ কেমেৰা পাৰ্চনক বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে আমাৰ কেমেৰাও ভাঙি পেলাইছে। আৰু লক্ষণীয় কথাটো হ'ল যে যি সময়ত ঘটনাটো সংঘটিত হৈছিল তাত এজন অধ্যাপক উপস্থিত আছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ। তেওঁ এজন জ্যেষ্ঠ অধ্যাপক উপস্থিত আছিল ডাক্তৰ ৰাজীৱ ভট্টাচাৰ্যজী। এই ৰাজীৱ ভট্টাচাৰ্যজীৰ উচতনিতে কনিষ্ঠ চিকিৎসকসকলে ডাক্তৰ যিজন বিতৰ্কিত ডেভিড পেগু, এই ডেভিড পেগুৰ নেতৃত্বত এই সমগ্ৰ ঘটনাটো সংঘটিত কৰা বুলি আমি জানিব পাৰিছোঁ। হয় ৰঞ্জিত দত্ত, আমি যিসমূহ হয় ৰঞ্জিত দত্ত, মই জানিব বিচাৰিম ইতিমধ্যে নিৰ্দিষ্ট নাম কোৱা হৈছে, আমাৰ সাংবাদিকে নিৰ্দিষ্ট নাম কৈছে, এজাহাৰ দিয়া হৈছে। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে নেকি বা আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? এই মুহূৰ্তলৈকে আপোনালোকে যিখন এজাহাৰ দিছে, এই এজাহাৰ ভিতৰত কাৰোবাক আটক কৰা হৈছে, কাৰোবাক আৰক্ষীয়ে আটক কৰিছে বা কাৰোবাক বিচাৰিছে নেকি এই মুহূৰ্তলৈকে? আমি যিখন এজাহাৰ সদৰ থানাত দাখিল কৰিছোঁ 708/11 নম্বৰে গোচৰ পঞ্জীয়ন কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। এই গোচৰৰ ভিত্তিত ইতিমধ্যে কেইবাজনো অভিযুক্তক আটক কৰিবলৈ তেওঁলোকে অভিযান অব্যাহত ৰাখিছে বুলি কিছু সময় পূৰ্বে আৰক্ষী অধীক্ষকে আমাক জনাইছে। যদি বৰ্তমান এই মুহূৰ্তলৈকে তেওঁলোকে ঘটনাটোৰ সৈতে জড়িত কোনো অভিযুক্তকে তেওঁলোকে আটক কৰিবলৈ সক্ষম হয়। ৰঞ্জিত দত্ত, অতনু, হয় ৰঞ্জিত দত্ত, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ যিসকল লোকে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছিল সেই সকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা যাতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰহণ কৰে।